জয় আমাৰ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আমি টিয়ক আঞ্চলিক শাখাৰ অন্তৰ্গত জগদুৱাৰ নৱমৰ গাঁৱৰ ৩খন প্ৰাথমিক এক হৈ আজি আমাৰ মিঠৈ বনোৱা কাম আমি সম্পন্ন কৰিবলৈ লৈছো। আমি প্ৰায় ১০,০০০ মিঠৈ আমি দিম বুলি ভাবিছো আৰু ইয়াৰ আগতেও আমি প্ৰত্যেক গৃহস্থী ঘৰৰ পৰা একোখনকৈ গামোচা একোখনকৈ চেলেং আমি ইতিমধ্যে দিলো আৰু শিবিৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি নৰা আৰু যাৱতীয় যিখিনি সা সৰঞ্জাম লাগে গোটেইখিনি আমাৰ দিয়া হ'ল আৰু আচাৰো আমি প্ৰস্তুত কৰি উলিয়াইছো আমাৰ ভকত সেৱাৰ কৰিবৰ বাবে আচাৰ। তাৰপিছত তিল পিঠাও আমি কালি ১২০০-১৫০০ মান তিল পিঠা আমি প্ৰস্তুত কৰিছো। তাৰপাছত মালপুৰা পিঠা আমি তৈয়াৰ কৰিছো। তাৰপিছত গামোচা ইতিমধ্যে গামোচা আৰু চেলেঙৰ কথা উল্লেখ কৰিছো, সেইখিনি দিয়া হৈছে। আমি এইটো আমাৰ কপাল মানে ভকত সেৱা যি বকুণ্ঠৰ পাৰিষদৰ ভকত বৈষ্ণৱ আমাৰ যোৰহাট জিলাৰ এৰালতলি পথাৰলৈ আহিব, গতিকে আমাৰ এইকণ আমাৰ ভগৱন্তই আমাক এইকণ সুবিধা দিছে ভকত সেৱা কৰিবৰ কাৰণে। তাৰ কাৰণে আমাৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো আমাৰ যাতে সকলোৰে দেহা মূৰ যাতে ভগৱন্তই ভালকৈ ৰাখক, যাতে আমি কোনো ভকতে যাতে আমাৰ ইয়াৰ পৰা কষ্ট পাই যাব লগা নহয়। আমি সেইটোকে প্ৰভু ভগৱন্তৰ চৰণত আমি কামনা কৰিছো সকলোৱে যাতে সুন্দৰ সুস্বাস্থ্য অধিকাৰী হৈ পেলাই ভকত সেৱা কৰিবলৈ আমাক শক্তি দিয়ে যেন। কৃষ্ণ জয় গুৰু শংকৰ। আছো আমি আজি এই নামঘৰত আমি আইসকলক গোটাই এই মিঠৈ বনোৱা কাম আয়োজন কৰা হৈছে অধিৱেশনৰ কাৰণে। বাকী আমাৰ আইসকলে কৈছে আমাৰ নৰা কটাৰ পৰা ধৰি যিখিনি আমি মানে অধিৱেশনলৈ প্ৰস্তুত হ'লো সেইখিনি গৈ আমি তাত অধিৱেশনত থলীত দিলোগৈ, শিবিৰ বনালোঁ। গতিকে আমি ইমানখিনি কাম কৰাৰ পিছত আমাৰ মিঠৈ দিবলৈ আছে তাত আৰু এচাৰ মানে পানী টেঙাৰ পৰা ধৰি খাৰলিলৈকে সিহঁতি আমি এইখিনি বনাই থোৱা হৈছে। সেইখিনি আমাৰ আইসকলে ১ তাৰিখৰ আগত দিবগৈ, তাত যোগাৰ হ'ব আৰু আমি গৈ আছোঁ এতিয়া। আৰু আমি এই আইসকলৰ অনুষ্ঠানলৈও আমি আহি খা খবৰ লৈছোঁ, লৈ আমি ইয়াত অলপ সহায় কৰি দিছোঁ আৰু আমি চব ক্ষেত্ৰতে ৰাজহুৱা ক্ষেত্ৰতে থাকোঁ। আমাৰ ইয়াত মানে প্ৰায় ৩খন প্ৰাথমিকৰ ভিতৰত আমাৰ প্ৰায় ১০০তকৈ ওপৰ গৃহস্থী আছে আৰু সংগী আছে। আমি সকলোটি তালৈ যাম, তাত ভকত শুশ্ৰূষা কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ।